সি য'তে আছে ত'তে তাৰ পৰা জানো ভালে ভালে ঘৰত ঘূৰি আহে যেনেকৈ গুচি এনেকৈ জানো গুচি আহে ঘৰত লগে লগে মোৰ সেইখিনিয়ে কামনা মই সদায় পুৱা গধূলি চাকি জ্বলাওঁ সি যাতে ঘৰত আহে মোৰ আৰু মোৰ কোনোৱে নাই সিয়ে একমাত্ৰ ল'ৰা মই এটা ফোন পালোঁ এদিনৰ পৰা মই এটা ফোন পোৱা নাই মই মাত পোৱা নাই মোৰ বহুত দুখ দুগৰাকী মাতৃৰ হিয়া ভগা কান্দোন এই দুখুনি মাতৃৰ কান্দোনে অন্তৰ গলাব পাৰিবনে পৰেশ বৰুৱাৰ কাৰণ আলফা স্বাধীনত যোগদান কৰিলে দুই সন্তানে হয় এতিয়া আলফা স্বাধীনৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ নতুন নতুন যুৱকক আলফাত যোগদান কৰোৱাৰ অভিযান আৰম্ভ হৈছে শেহতীয়াকৈ উদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ দুই যুৱক ক্ৰমে ধনজিৎ বৈশ্য আৰু শশাংক নাথে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনা অনুসৰি যোৱা 19 ছেপ্টেম্বৰৰ পৰা হঠাতে নিখোজ হৈ পৰিছিল এই দুই মেধাৱী যুৱক সি আজি প্ৰায় 2 বছৰ হোৱাই নাই 1.5 বছৰ মানতে দেউতাক ঢুকাইছে তাৰ বয়স 1.5 বছৰ মান তাৰ বয়স 1.5 বছৰ মানতে দেউতাক ঢুকাইছে তাৰ তলত মাইনা এটা আছিল মাইনাটো নিজে নিজে তাই ঘৰ সংসাৰ পাতিলে মাইনাটো এতিয়া অন্নপ্ৰসন কৰিব লাগে ভাগিনা কৰে সি কিমান আশা কৰি ৰৈ আছিল ভাগিনা অন্নপ্ৰসন কৰবা তেওঁলোকে একো জনোৱা নাই তেওঁলোকে একদিন ৰাতি 9:30 বজাত বিচাৰি আহিছে ইয়াতে আহা বুলি আমি কৈছো আমি একো অনুসন্ধান পোৱা নাই আহা বুলি 3 দিনৰ পিছত আৰক্ষী সেনাবাহিনী গৈ উপস্থিত হৈছিল দুই মেধাৱী যুৱকৰ ঘৰত আৰু আলফা স্বাধীনত যোগদান কৰাৰ কথা ব্যক্ত কৰিছিল সেনা আৰক্ষীয়ে তাৰ পিছতে শোকত ভাগি পৰিছে দুৰ্ভগীয়া দুই মাতৃ পিতৃক মাথো 2 বছৰ বয়সতে হেৰুৱাৰ পিছত একমাত্ৰ সন্তান ধনজিৎ বৈশ্যক অতি কষ্টৰে ডাঙৰ দীঘল কৰিছিল মাতৃয়ে আনফালে 3 সন্তানৰ ভিতৰত কনিষ্ঠ আছিল শশাংক নাথ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল শশাংক নাথ এতিয়া দুই মৰমৰ সন্তান এনেদৰে নিখোজ হোৱাৰ পিছত শোকত ভাগি পৰিছে আৰু কাতৰে পৰেশ বৰুৱালৈ অনুৰোধ কৰিছে দুই মাতৃয়ে মুছলিয়া মুখে ৰাধি থৈ গৈছে মই বহুত দুখ পাইছোঁ দেউতাকৰ এক দুবল মাটি নাই মই কিমান কষ্ট কৰি মাজু ল'ৰাটো হাজিৰা কৰি ফুৰে মই তাক ইমান সুখ দিছিলোঁ মই 10-12টা মুৰ্গীৰ কণী মই নেবেচোঁ তাক খুৱাওঁ ঘি দি ভাত খাই ইমান ভাল পাওঁ মই ঘি দি খাই ভাত মাছ মাংস এনেকৈ নাখায় মোৰ এইকেইটা পৰিয়াল মাৰি থৈ গৈছে মই এটাই দুখ পাইছোঁ মোক সি একবাৰ যদি মা বুলি মাতি লৈ মই সপোনত সদায় দেখি থাকোঁ মা মই আছোঁ বুলি কয় মোৰ যদি ওচৰত আহিলৈ চলিটো মই ইমান ভাল পালোঁ বাবা মই সহ্য নাই মোৰ তাৰ কথা মই হিয়া ভগাৰ কান্দোনৰ শব্দত বুকু কঁপি উঠিবনে পৰেশ বৰুৱাৰ নে জাতীয় সংকটৰ প্ৰশ্নক সাৰথি কৰি অনাগত দিনৰ সকলো সম্ভাৱনাক মোহাৰি অসম মাতৃৰ সেৱা কৰাটোৱেই হ'ব নেকি শশাংক ধনজিৎহঁতৰ দৰে যুৱকৰ লক্ষ্য উদালগুৰিৰ পৰা নীলোৎপল দাসৰ ৰিপৰ্ট টাইমছ গুৱাহাটী